আমি এই ন্যাশনাল ওয়েলফেয়ার এসোসিয়েশন কমিটি সিদ্ধান্ত লৈছোঁ আমাৰ এই মেমৰণ পত্ৰখন আমাৰ ডিচি ছাৰক আৰু এছ পি ছাৰক আৰু কমাণ্ডেণ্ট ছাৰক যে দিম এই ক্ষেত্ৰত দিম আমাৰ 1 নম্বৰ দাবী হ'ল আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে আৰু 2 নম্বৰ দাবী হ'ল আমাৰ বাকী ভাই বন্ধু যিবিলাক আছে আমি দেখা পাইছোঁ ইতিমধ্যে বাকী ভাই বন্ধু কিছুমান ল'ৰাই মাহে মাহে পোষ্টিং পাই আছে পোষ্টিং শেষ হোৱা নাই আকৌ কামান আহি আছে এইটো ঝট লাগি আছে আৰু এই ক্ষেত্ৰত আমি কৈ আছোঁ যে অনলাইন চিষ্টেমটো ক্লিয়াৰ কৰক আৰু আমাৰ বাকী ভাই বন্ধুৰ যেনেকৈ চিষ্টেমত পোষ্টিং পাব লাগে সেই হিচাপত আহিব লাগে 1 নম্বৰ কথা হ'ল 2 নম্বৰ কথা হ'ল এই বাকী ভাই বন্ধুবিলাক হাৰাশাস্তি কৰি আছে আৰু এই অফলাইন আৰু অনলাইন চিষ্টেমটো থাকি পেলাই এনেকুৱা দিগদাৰী হৈছে কিছুমান ল'ৰাৰ পোষ্টিং আছে অফলাইনত পোষ্টিং চলি আছে কিন্তু আমি ইতিমধ্যে দেখা পাইছোঁ তেখেতৰ অনলাইনত পোষ্টিংটো আহি গৈছে আৰু পিছত আমাৰ ইয়াতে জটটো লাগি যায় এইখিনি কথা আমি জনাম তেখেতে যেন এই ভুল কামটো ভালদৰে ঠিক কৰি লয় এইখিনি কথা আমি ইতিমধ্যে আমি 1 তাৰিখৰ ভিতৰত আমি ডিচি মহোদয় আৰু এছ পি মহোদয় আৰু আমাৰ কমাণ্ডাৰ ছাৰক মেমন পত্ৰ দিম বুলি আমি আশা কৰিছোঁ আজি আমাৰ এখন ন্যাশনাল হোমগাৰ্ড ওয়েলফেয়ার এসোসিয়েশনের এখন সভা আয়োজন করা হয়েছিল এই সভাখনত আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ গিৰিয়সী ভাই বন্ধুসকল আমাৰ উপস্থিত আছিল আৰু আমাৰ মাজত কাম কৰা যিবিলাক আমাৰ বডিৰ যিবিলাক সদস্য আছে তেখেত আমাৰ মাজত উপস্থিত আছিল আৰু আশা কৰিছোঁ যে আমাৰ এই ন্যাশনাল কমিটিটো বনাৰ উদ্দেশ্য হ'ল যে আমি দুৰ্নীতি মুক্তি কৰিব লাগে দুৰ্নীতি মুক্তি কৰিব লাগে মানে আমাৰ নিয়মীয়াকৈ চাকৰি কৰিব লাগে আমাৰ পোষ্টিঙৰ বাবদ হাৰাশাস্তি হৈ থাকিব লাগে এই বিষয়ে আমি এখন নতুনকৈ কমিটি গঠন কৰা হ'ল আৰু 2টা কমিটি গঠন কৰা আছে আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাত আৰু আমাৰ এটা নতুনকৈ কমিটি গঠন কৰা হৈছে হ'ল মানে আমাৰ চাকৰিটো আমাৰ এখন মেমৰেণ্ডাম আছে মেমৰেণ্ডাম আমি আমাৰ হোমগাৰ্ডৰ কমাণ্ডেণ্ট আছে ছাৰ আছে তেখেতক আমি এখন পত্ৰ দাখিল কৰিম আৰু আমাৰ এছ পি ছাৰ আছে তেখেতক দিম আমাৰ ডেপুটি কমিশনাৰ ছাৰকো দিম আমি এখন পত্ৰ এইটো আমাৰ মেমৰেণ্ডাম দিম এখন আমাৰ চাকৰিটো নিয়মকানুন কৰিব লাগে আমাৰ পোষ্টিংটো অনলাইনটো খুলি থাকিব লাগে অনলাইনটো বন্ধ যাতে নহয় আমি অনলাইন বিচাৰিছোঁ অনলাইন হ'লে মানুহৰ হাৰাশাস্তি হৈ যায় অনলাইন থাকিলে তেতিয়া মানুহৰ হাৰাশাস্তি নহয় অফলাইনত হাৰাশাস্তি হয় নতুনকৈ পোষ্টিংটো নাপাওঁ যিজন পাই থাকে আৰু যিজন 1 বছৰ 1.5 বছৰ হৈ থাকে সিহঁতে নাপায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত